ভিউয়াৰ্स ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মানস অসম। তো আজি দেখা পাইছে মই আহিছিলোঁ কামপুৰৰ এইটো যিটো চেনি মিল আছিলে, দেখিছে ইয়াত আগতে চকীদাৰ এজন থাকে আৰু চকীদাৰজন আজি নথকাৰ কাৰণে ভিতৰত যাবলৈ অলপ ৰিক্সি হয়, কাৰণ চকীদাৰজন থাকিলে তেতিয়া গ'লে প্ৰব্লেম নাই, তেখেতো লগতে যায় আৰু এতিয়া যিহেতু তেখেত ইয়াত নাইকিয়া সেইবাবে যাব নোৱাৰিম। তো চাওঁ যিমানখিনি পাৰোঁ দেখাম চাইডে জেগাখিনি, আৰু ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। গম পাইছে ভিডিঅ'টো আজি কিহৰ ওপৰত বনাম। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এইটোৱে মেইন গেটটো হয়, আৰু বহুত বছৰৰ আগতে ইয়াত ষ্টাফ আছিলে, কিন্তু মই ইমান যিহেতু ইয়াৰ ডিটেইলছৰ কথা মানে কমপ্লিট ডিটেইলছটো ইমান নাজানো, তথাপিও মই মাজতে আহিছিলোঁ এবাৰ, ভিতৰত সোমাইছিলোঁ, কিন্তু তেতিয়া চকীদাৰজন আছিল কাৰণে সোমাব পাৰিছিলোঁ। আৰু এতিয়া যিহেতু চকীদাৰজন ইয়াত নাইকিয়া আৰু এতিয়া এনেকুৱাত যাবলৈ ৰিক্সি হয়, আৰু দেখিছে ভিতৰখন পূৰা জংঘল, পূৰা ঘন জংঘল, আৰু দেখিলে এনেকুৱা লাগে কিবা ভূতৰ হাবেলি টাইপ। ভিতৰখন দেখাব পৰা হ'লে ভাল লাগিলহেঁতেন, তথাপিও বাহিৰৰ পৰা যিমানখিনি পাৰোঁ দেখাইছোঁ আপোনালোকক, আৰু চাওঁ কিমানখিনি যাব পাৰোঁ। আৰু দেখিছে গোটেই ছাইড জংঘলে ভৰ্তি হৈ আছে। ইয়াত আহিলে কিবা মানে আপোনাৰ একদম ৰাতি আহিবতো নোৱাৰে কোনো কেছত, দিনতেই দেখিলে কিবা ভয় লগা নিচিনা। তথাপিও চাওঁ কিমানখিনিলৈ দেখা পাব পাৰোঁ। দেখিছে কমপ্লিট একদম মানে ভুটীয়া জেগা নিচিনা হৈ আছে। ৰাতি হ'লেতো হাৰ্ট ফেইল কৰিব কিবা চাউণ্ড টাউণ্ড শুনিলেই। তো ভিডিঅ'টো চাই থাকক কিমানখিনিলৈ দেখাব পাৰোঁ। আৰু এতিয়া বৰ্তমান আছোঁ মই কামপুৰত, য'ত এইটো আছিলে চেনি মিল। চেনি মিলটো বাৰু ইয়াৰ পৰা বহুতখিনি ভিতৰত আছিলে, কিন্তু এটাই দুখ লাগিলে ইমানখিনি আহি দেখাব নোৱাৰিলোঁ। ভিতৰখনত যাব পৰা হ'লে ভাল লাগিলহেঁতেন। আৰু ভিতৰত মই যেতিয়া গৈছিলোঁ তেতিয়া ইয়াত তাত পুৰণা দিনৰ বহুত গাড়ী আছিলে, এখন ট্ৰেক্টৰো আছিলে। চাওঁ তথাপিও যদি চকীদাৰজন আহি যায় যাব পাৰোঁ নেকি। আহি পাই গ'লোহি চুগা মিলটোৰ কাষত। এইটো কি আছিলে আগতে অংকুৰ? অঁ, ৰাতিপুৱা হ'লে ধৰি লৈ গুচি গ'লো ছাগলী। ৰাতিটো আহিব ভয় লাগিব দেই ইয়াত। ঘৰৰ নিচিনাহে লাগিছে দেখি। এইবিলাক মানে কোৱাৰ্টাৰবিলাক আছিলে ন। দেখা পাইছে এতিয়া বৰ্তমান যিটো ঘৰত আছোঁ এইটো আগতে চুগাৰ মিলত যিখিনি ষ্টাফে কাম কৰিছিলে সেই মানুহবিলাক ইয়াত আছিলে। আৰু যিহেতু এতিয়া চুগাৰ মিলটো বন্ধ হোৱা বহুত বছৰে হৈ গ'ল, গতিকে জেগাবিলাক দেখিছে পূৰা একদম মানে জংঘল, আৰু ঘৰ চৰবিলাক অৱস্থা নাইকিয়া হৈ আছে। দেখিলেই ভয় লাগে, আৰু দিনতে ইমান ভয়ানক, ৰাতি হ'লেতো কিমান ভয় লগা হ'ব কোনো ঠিক নাই। আৰু ৰাতিটো চাগে বেয়া বস্তু কিবা হ'লেও ওলাব ইয়াত, কথা নাই ইয়াত। ইয়াত এটা কথা গম পালোঁ, মাজতে চুগাৰ মিলৰ ভিতৰত চুৰ হৈছিলে,
সেইবাবে এতিয়া চকীদাৰটো নাই কাৰণে ভিতৰলৈ নোযোৱাই ভাল, কাৰণ ৰিচেণ্টলি ইয়াত চুৰ হৈছিল আৰু সেইকেইজন ল'ৰাক ধৰিছিলোঁ। গতিকে ইমান ৰিস্ক লৈ লাভ নাই, ভিতৰত গৈ বাহিৰৰ পৰাই যিখিনি পাৰিলোঁ দেখালোঁ আপোনালোকক। আৰু এই ঘৰটোৰ ফালেকে যাওঁ। আৰু ইয়াত যিখিনি চুৰ হৈছিলে বহুত কিবাকিবি বস্তু চুৰ কৰি লৈ গৈছিলে, আৰু সেইকাৰণে মানুহে ভিতৰত যাবলৈ ভয় কৰে। চকীদাৰত থাকিলে তেতিয়া প্ৰব্লেম নাই, কিন্তু এতিয়া যিহেতু চকীদাৰ নাই আৰু যাবই ভয় লাগে এনেকুৱা কমপ্লিট। ভয় লাগে সোমাবলৈ, বুকু ধপধপাই গৈছে। হাত কঁপি গৈছে দেই, এইবিলাক যিখন চিচা পেলাই পেলাই আহিছে। যিহেতু বহুত ধুনীয়া জেগা আছিলে এইটো এটা টাইমত, কিন্তু এতিয়া একো কাম নোহোৱাৰ কাৰণে গোটেইখন জংঘলৰে ভৰ্তি হৈ গৈছে, দেখিছে। গোটেই ঘৰৰ অৱস্থা কি হৈ আছে দেখিছে। এইবিলাক কমপ্লিট ভূতৰ হাবেলি টাইপ হৈ গৈছে এইটো এতিয়া। আৰু ইয়াৰ ভিউটো বহুত ধুনীয়া আছিলে। যদি চুগাৰ মিলটো আকৌ ষ্টাৰ্ট হৈ যোৱা হ'লে কামবিলাক তেতিয়া আৰু ভাল লাগিলেহেঁতেন, কাৰণ এটা বহুত ভাল বস্তু এটা আছিলে ইয়াতে। ভিতৰটোতো বহুত ধুনীয়া আছিলে, কিন্তু ভিতৰত মই যেতিয়া গৈছিলোঁ তেতিয়াই একদম পূৰা ভূতৰ হাবেলি টাইপ, গোটেইখন মকৰা জালে ভৰ্তি হৈ থাকে আৰু ভিতৰখন পূৰা ভূতৰ হাবেলি টাইপ। আপুনি ইয়াত ভূতৰ চিনেমা যদি শ্বুটিং কৰিব বিচাৰে তেনেহ'লে ইয়াত আহক। আৰু যিহেতু এতিয়া যাব নোৱাৰিলোঁ, আৰু এইখিনি এখন ফিল্ড আছে, আৰু ইয়াত এটা আৰ্মি কেম্প আছিলে। কৰোণা যেতিয়া হৈছিলে তেতিয়া বহুত কেম্পত মানুহ আছিলে, কিন্তু এতিয়া ইয়াৰ পৰা চিআৰপিবিলাক গ'লগৈ ন। দেখা পাইছে কামপুৰৰে হয় তেখেত, মোৰ একে ঘৰৰ মানুহ নিচিনা হৈ গ'ল। আমি এতিয়া ভিডিঅ' বনোৱাত লাগি গৈছোঁ বৰ্তমান। দুইটা কৰিম আৰু দেওবাৰ দিন ঘৰটোত কিমানো সোমাই থাকিম আৰু। আপোনালোকে গম পাইছোঁ লকডাউনো হৈ গ'ল, কিমানো ঘৰৰ ভিতৰত সোমাই থাকি, সেইকাৰণে আহি গ'লোঁ। আজি মানস দাই মাতিলে, তাকে আহি গ'লোঁ। তো পিছফালটো চাওঁ কিমান পাৰোঁ দেখাব পাৰোঁ। বৰ্তমান গৈ আছোঁ এতিয়া পিছফালটো দেখাবলৈ, কাৰণ আগ চাইডৰ পৰা এতিয়া দেখাব পৰা নাযাব। চাওঁ পিছফালৰ পৰা কিমানখিনি দেখাব পাৰি, কিন্তু ৰ'ব মই কেমেৰাটো লৈ লওঁ। এইটোৱে মোৰ হৈছে SJ Camp 6 লেজেণ্ড দেখা পাইছে। আৰু সেইটো এটা কেছ কৰি আছোঁ, ইয়াৰ লগত যিটো মাউণ্ট আহিছিলে হেলমেটত লগাবলৈ, এনে ফটোৱা। আৰু বিশেষকৈ মই মাউণ্টটো হেলমেটত ফিটিং কৰাৰ পিছত খুলিব নাজানো ভালকৈ। টানি এজুৰি খোলোতে বস্তুটো মানে খুলুক ধুলুক টাইপ হৈ গৈছিলে, অলপ লুজ টাইপ হৈ যোৱাৰ কাৰণে টান মাৰি দিলোঁ, কালি খোল খাই গ'ল। আৰু যিহেতু এমচিলটো হেলমেটত মাৰাৰ কাৰণে খুলিব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু কটাৰীয়ে টুকুৰিয়াই দিওঁতে ধুনীয়াকৈ খোল খাই গ'ল। আহি গ'ল মোৰ বাইক। ওপৰত ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈকে। যিমান পাৰোঁ দেখাই আনো বেক চাইডটো। গৈ আছোঁ বেক চাইডে। এইটো চুগাৰ মিলটো কিন্তু ইয়াৰ পৰা দেখা পোৱা নাযায় আবেলি। তো আহি পাই গ'লি ফাইনেলি পিছফালে, কিন্তু পিছফালে আহিলেও একো দেখা পোৱা নাযাব, গোটেইখন জংঘল। মই দেখাই আছোঁ বেক চাইডটো, দেখিছেতো পূৰা বেক চাইডটো। আৰু ইয়াৰ ভিতৰত সোমাব পৰা হ'লে ভাল লাগিলেহেঁতেন,
কিন্তু ভিতৰততো যাব পৰা নাযাব, তথাপিও চাওঁ কিমান দেখাব পাৰোঁ। জংঘলৰ মাজে মাজে আপোনালোকৰ কাৰণে পিছফালেও দেখাবৰ কাৰণে আপোনালোক জংঘলৰ মাজে মাজে আমি আহিবলগীয়া সাত সাগৰ সাঁতুৰি। তো ভিডিঅ'টো স্কিপ নকৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু চাওঁ কিমানখিনি দেখাব পাৰোঁ আপোনালোকক। ভাল হয় আপোনালোকক দেখাবলৈ কাৰণে আমি কিমান কষ্ট কৰিছোঁ, আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। এই দেখিছে মানস দা গৈ আছে আমাৰ আগে আগে জংঘলৰ মাজে মাজে, মই তেওঁৰ পিছে পিছে গৈ আছোঁ। বৰ্তমান চেনেলটো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। ক'ৰ জেওৰা, ক'ৰ পুখুৰী, ক'ৰ পথাৰৰ মাজে মাজে আহি আছোঁ চেনী মিলটো দেখাবলৈ। দেখিছে এইটোতো ৱাল পাৰ হৈ গ'লোঁ, এতিয়া চুৰ বুলিহে ক'ব। ভিউটো কিন্তু আল্টিমেট আছিলে, কিন্তু দেখাব পৰা নাযাব। তথাপিও চাওঁ কিমানখিনি দেখাব পৰা যায়। আৰু যদি পাৰোঁ আপোনালোকৰ ভিতৰটো নেক্সট ব্লগত দেখাম, কিন্তু এতিয়া বৰ্তমান দেখাব পৰা নাযাব। চেনেলৰ পৰা আহিছে এইটো আমি ধৰ মানে হেৰি বনাই আছিলোঁ, ভিডিঅ' এটা বনাইছোঁ মানে আমি ইউটিউবত। ভিডিঅ' এটা বনাই আছিলোঁ ইউটিউবত। হয় এটা বনাই আছিলোঁ ইউটিউবত। হয় এইটো এনেই গম পায় নেকি আপুনি কিমান দিনৰ পৰা বন্ধ হৈ আছিলে? এইটো 90 মানৰ পৰাই বনোৱা আছে। 90 চনৰ পৰা বন্ধ হৈ আছিলে ন? এতিয়াতো ভিতৰত কোনো নোসোমাই মানুহ? এইটো চকীদাৰজন নাই ন ভিতৰত? কোনো নাথাকে এতিয়া। কোনো নাথাকে। আপোনাৰ ঘৰ? মোৰ এইখিনিতে। আপুনি এয়াই ন? আচ্ছা শুনিছে আপোনালোকৰ এইটো 90 চনৰ তো দেখা পালে দাদাই কৈছে যে চুগাৰ মিলটো ষ্টাৰ্ট 1990 পৰাই বন্ধ হৈ আছিলে, আৰু এতিয়াতো গম পাইছে 2020 হৈ গ'ল। আৰু এইটো আশা কমেই আছে অ'পেন হোৱাৰ, কাৰণ ইমান বছৰ ধৰি পেলাই যিহেতু চুগাৰ মিলটো বন্ধই হৈ আছে আৰু আজিলৈকে খোলাৰ কোনো আশা নাই। গতিকে চাওক ইমান ধুনীয়া বস্তু এটা আছিলে আমাৰ ইয়াত, মানে আমাৰ ইয়াত বুলি নহয়, চুগাৰ মিলটো থকা হ'লে বহুত সুবিধা হ'লহেঁতেন। যিহেতু এতিয়া বহুত বছৰে হৈ গ'ল, এতিয়াতো বৰ্তমান বন্ধ হৈ আছে আৰু এইটো খোলা কোনো আশাৰ ৰেঙনি নাই। আৰু তেখেত ইয়াৰ লোকেল হয় যিহেতু, আৰু ইয়াৰ ক'বলৈ নাইকিয়া। আহি আহি পাই গ'লি পথাৰৰ মাছ। পথাৰ পাই গ'লোহি। এইটো চাইডটো যাব নোৱাৰি দেখোন, আৰু এইপিনে যাব নোৱাৰি, বিষয়ে জংঘল আছে বৰ্তমান। বহুত দূৰ জাৰ্ণি কৰিলোঁ, ভাগৰ লাগিছে। তো দেখা পালে চুগাৰ মিলটো বিশেষ ভিতৰলৈ দেখাব নোৱাৰিলোঁ, গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিব লাগিব, কাৰণ একেখিনিকে দেখাই থকা হৈছে। কিন্তু দেখিছে এই ৱালখনৰ ইটো পাৰে আছিলে চুগাৰ মিলটো, আৰু এইটো যিটো বেক চাইড হয়, আৰু মই ফ্ৰণ্ট চাইডৰ পৰা আগৰখিনি দেখালোৱে, কিন্তু আৰু ভিতৰলৈ যাব পৰা নাযাব। এইফালেতো পূৰা বোকা, এইটো চাইড যাব পৰা নাযাব। গতিকে ভিডিঅ'টো ইমানতে সামৰি আছোঁ, আৰু নেক্সট ব্লগত চাম যাতে আপোনালোকক চুগাৰ মিলৰ ভিতৰটো দেখাব পাৰোঁ, কাৰণ ভিতৰখন যাব পৰা হ'লে ভাল লাগে তেনে, কাৰণ ভিতৰত বহুত ডাঙৰ ডাঙৰ মেচিন আছিলে, কিবা কিবি ঢেৰ আছিলে। আৰু এতিয়া যিহেতু চকীদাৰটো নথকাৰ কাৰণে যাবলৈ প্ৰব্লেম হয়, আৰু এনেকুৱাত গ'লে নিজৰ প্ৰব্লেম হ'ব, কাৰণ মাজতে চুৰ হৈছে ইয়াত। গতিকে এতিয়া গৈতো লাভ নাই। তো